আৰু যদি বদৰুদ্দিন আজমল উজনি অসমলৈ যায় তেন্তে বীৰ লাচিত সেনা অসমৰ সৈনিকৰ কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব। উজনি অসমতো আমি নিষিদ্ধ ঘোষণা কৰিছোঁ বীৰ লাচিত সেনা অসমে, আৰু প্ৰয়োজনত বদৰুদ্দিন আজমলৰ মুখত ক'লা ৰং সেন দিয়া হ'ব। নিশ্চয় 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 দেখিবলৈ পাইছে ডাঙৰীয়া আহিছে আৰু তেখেতে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মৰণা বদৰুদ্দিন ডাঙৰীয়াৰ এই সহযোগিতাত তেখেতে আগবাঢ়ি আহিছে। আমি তেখেতৰ পৰা সংক্ষেপত তেখেতৰ মন্তব্য জানিব বিচাৰিম যে বিগত 2 দিন ধৰি বিধায়ক মহোদয়ে শিৱসাগৰ সমষ্টিত আহি সহায় আগবঢ়াই আছে বানাৰসকলৰ মাজত। কি ক'ব ছাৰ? ধন্যবাদ, শিৱসাগৰৰ ৰাইজৰ হৈ ধন্যবাদ। আৰু এইটো শিৱসাগৰ মহা বিপদৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত গৈ কথা বতৰাবোৰ হ'ব লাগে। পিছত ৰাজনীতি হৈ থাকিব, পিছত কি হয় হৈ থাকিব, কিন্তু এইখিনি সহায় কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত আজি এওঁলোক আহিছে, তাৰ বাবে খুব ধন্যবাদ। আৰু শিৱসাগৰ সদায় সম্প্ৰীতিৰ এক নিদৰ্শন, আৰু এই শিৱসাগৰ সম্প্ৰীতি যাতে সদায় জীয়াই থাকে তাকে কামনা কৰিছোঁ। খুব ধন্যবাদ। আৰু তেখেতকো বৰ বেছি ঘূৰাব নালাগে, স্বাস্থ্য পাতিৰ কথা আছে। আৰু আপোনালোকৰ টীমটোৱে যিখিনি কাম কৰিছে ধন্যবাদ। বেছি কাম কৰিলেও মৰিব, হয়, আৰু নকৰিলেও মৰিব। হয়, হয়। এইটো কাম কৰি কৰি মৰা ভাল। কালি মই নহ'লে নাই, আপোনাৰ স্বাস্থ্য ভাল হৈ থাকক, আমি এইটোৱে কামনা কৰিছোঁ। কালি নহ'লে 50-60 লাখ টকা মই পাতিছোঁ, হয়, হয়, কেছ পইচা পাতিছোঁ। তাৰপিছত পেকেটটো দিছোঁ। এইটো মানৱতাৰ কাৰণে দি আছোঁ। মই 1% মুছলিমক দিয়া নাই। নাই, সেনেকুৱা কথা নাই। আমাৰ ইয়াত চব খিলঞ্জীয়া মুছলমান মানুহ, একো এৰিলে আমাৰ খুব মিলা প্ৰীতি আছে, খুব মিলা প্ৰীতি শিৱসাগৰত। হয়, ইয়াৰ পৰা মই ৰিপৰ্ট লৈছোঁ। হয়, এই কৈ আছে 98%, 99% আমাৰ হিন্দু ভাইসকল আছে। হয়, হয়, আমি দিব লাগিব। পাৰ্চেণ্টেজ ৱাইজ আমি দি আছোঁ। হয়, হয়, পাৰ্চেণ্টেজ মাদ্ৰাছালৈ আহিছে, কৈছে আপোনালোকে পিছত কথা পাতিম। হয়, মাদ্ৰাছা মছজিদত দিয়া বৰ্তমান মই যিমান নাম ঘৰ ভাঙিছে, পানীত ডুবিছে, 25 rupees কালি তেখেতৰ নাম দিছোঁ, নাম দিছোঁ বোলে আপোনালোকে চেক দি দিছোঁ, আপোনালোকে পাতিব, ইনকুৱাৰী কৰিব। আপোনাৰ এখন নেপায়। বহুত ধন্যবাদ, বহুত ধন্যবাদ। আৰু যদি মাদ্ৰাছাত কিবা সহায় লাগে বীৰ লাচিত সেনা অসমে কৰিব, আপোনালোকে ক'ব। সেইখিনি আমি কৰিম, যদি কিবা সহায় লাগে। নিশ্চয়। ছেক্ৰেটাৰীটো আবাই ছেক্ৰেটাৰী। গম পাইছোঁ। মই লগ পাইছোঁ আপোনাক। কালি এইটো জানিছেনে? বহুত ধন্যবাদ, বহুত ধন্যবাদ। কালি ছাৰে যে 25 লাখ টকা দিছে নামঘৰৰ নামত, হয়, এইটো পাইছে, পুৰা ভাইৰেল হৈ আছে নিউজটো। এই যদি মোৰ